চৰাইদেউত সংঘটিত হল জঘন্য কাণ্ড হাইন্ধ আইনৰ সুযোগ লৈ দুই দুৰ্বৃত্তৰ বলৎকাৰৰ বলি হল এগৰাকী মহিলা ঘটনা বৃহস্পতিবাৰৰ সন্ধিয়াৰ কোভিড পজিটিভ হৈ হাপিখাটিৰ মডেল হাস্পতালত ভৰ্তি হৈ আছিল মাতৃকন্যা কোভিড নিগেটিভ হোৱাত বৃহস্পতিবাৰে 2:30 দুয়োকে ৰিলিজ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৰাজ্যৰ গ্ৰামাঞ্চলত 2 বজাৰ পৰা চলি আছে হাইন্ধ আইন হে মাতৃকন্যাই বাৰম্বাৰ চিকিৎসালয় কৰ্তৃপক্ষক থোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ কৰে যদিও কোনো ব্যৱস্থা নকৰে অৱশেষত উপায়হীন হৈ অসুস্থ দেহাৰে 25 কিলোমিটাৰ দূৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে মাতৃকন্যাই তাতে লাগে অথন্তৰ বৰহাটৰ বাসগৃহলৈ মাত্ৰ 4 কিলোমিটাৰ আছিল ধুদৰালিৰ জনশূন্য স্থানত মাতৃকন্যাক আগুচি ধৰে দুই দুৰ্বৃত্তই মাতৃক হাত ভৰি বান্ধি মুখত ফুপাদি টানি নিয়ে বাগিচাৰ মাজলৈ তেনে সময়তে পলাই নিজৰ প্ৰাণ ৰক্ষা কৰে কন্যাই অসুস্থ মহিলাক দুই দুৰ্বৃত্তৰ বলৎকাৰ হাপাকাৰী মেডিকেল পৰা আহিছিল আৰু খোজকাঢ়ি গাড়ী আহি পালোঁ আমাক দুটা মোটা ঘূৰাই দিলে আৰু ছোৱালীটো পলাই গ'ল মই অকলে আহিলোঁ মোক ধৰি বান্ধি লৈ গ'ল মোক চকু বন্ধ কৰি লৈ গ'ল মোক ইজ্জত লুটি লৈ ল'লে দুটা মোটা আছিলে হাইন্ধ আইনৰ সময়ত কেনেকৈ ৰাজপথত টহল দিবলৈ সাহ পালে দুৰ্বৃত্তই হাস্পতাল কৰ্তৃপক্ষই 25 কিলোমিটাৰ দূৰৰ ৰোগীক কিয় থোৱাৰ ব্যৱস্থা নকৰিলে যথাৰ্থতে স্বাস্থ্য আৰু প্ৰশাসনৰ হুপাঢিলা ভূমিকাৰ বাবে দুৰ্বৃত্তৰ কামনাৰ বলি হল এগৰাকী মহিলা কেৱল বলৎকাৰেই নহয় মাৰপিট কৰাৰ ফলত শ্ৰৱণ শক্তিও হেৰুৱাই মহিলাগৰাকীয়ে অৱশেষত যুৱতীগৰাকীয়ে বৰহাট আৰক্ষীৰ সহযোগত মাতৃক উদ্ধাৰ কৰে যদিও পলায়ন কৰে দুই দুৰ্বৃত্ত খোজকাঢ়ি আহিছিলোঁ গাড়ী নিদিলে কলং বাইদেউহঁতক মই গাড়ী এটা দিবি নেকি ক'লোঁ সিহঁতি ক'লে নিদিওঁ ক'লে 7টা বজাত পিছফালে চালোঁ এটা ল'ৰা মানুহ ক'লাকৈ আছিলে মাক ধৰিলে আৰু মোক বান্ধি পিনে লৈ গ'ল বগান ফালে দৌৰি আহিলোঁ নগাকটাত সোমালোঁ বিডি পাৰ্টি আছিলে তাত ক'লোঁ বেডিবিকেইটা পুলিচক মাতিলে আৰু মাতাৰ পিছত সিহঁতি মাক পালে ঘটনাটো 7টা হৈছিলে উল্লেখযোগ্য যে কোভিড নিগেটিভ হোৱাৰ পাছত প্ৰশাসনে ঘৰত থোৱাৰ ব্যৱস্থা কৰিব লাগে কিন্তু একমাত্ৰ প্ৰশাসন তথা চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সংঘটিত হল এই জঘন্য কাণ্ড এইপিনে ভুক্তভোগী পৰিয়ালটোৰ কাষত উপস্থিত হয় স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ পাছবেলা নিগেটিভ হোৱাৰ পাছত মানুহগৰাকী কি কাৰণত পঠিয়াই দিয়া হ'ল কিয় গাড়ী এখন দিব পৰা নহ'ল বা ঘৰলৈ কিয় খবৰ নিদিলে এই কথাখিনি আমি জানিব লাগিব গতিকে অন্ততঃ ঘৰলৈ খবৰ দিব লাগে যে নিগেটিভ হ'ল আমি ৰিলিজ কৰিছোঁ আপোনালোকে লৈ যাওক কিন্তু মাইকী মানুহগৰাকী সন্ধিয়া পৰত পঠিয়াই দিয়াটো কোনো যুক্তিসংগত নহয় সেইটো কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে গতিকে এইটো কাৰোবাৰ নহয় কাৰোবাৰ এইটো যে ভুল আছে বা কাৰোবাৰ গাফিলতি আছে এইটো কথা আমি অনুমান কৰিব পাৰিছোঁ বিধায়কে প্ৰশাসনক জগৰীয়া কৰিছে শাস্তিৰো আশ্বাস দিছে কিন্তু এনে ঘটনা ৰোধ কৰাত কিয় ভূমিকা ল'ব নোৱাৰে প্ৰশাসনে সেয়া লাখটকীয়া প্ৰশ্ন খুনাৰীৰ পৰা গৌতম গগৈ ৰিপৰ্ট প্ৰাগ নিউজ